নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আমি যাব ওলাইছোঁ মৃত্যুঞ্জয় মন্দিৰ নগাঁৱত যাম। এতিয়া মা যাব, দেউতা যাব, আমি গোটেইকেইটা যাম। লগতে যাব আমাৰ বাৰ তাত এক্সাম আছে, বাক তাত থৈ আমি মন্দিৰত যাম। এয়া আমি যোৰাবাট পালোঁ। এয়া যোৰাবাট পাৰ হৈ আকৌ এটা টুলগেট পালোঁ আমি। ধান খেতি চাওকচোন কিমান আছে, চকুৰে নেদেখালৈকে গোটেই খেতি, ইমান ধুনীয়া পৰিৱেশ। আৰু এটা টুলগেট পাৰ হ'লোঁ। সঁচাকৈ পৰিৱেশবিলাক বহুতেই ধুনীয়া হয়, কিমান যে গছ গছনি আছে, গোটেই সেউজীয়া। আহি বাৰ ইউনিভাৰ্চিটি পালোঁ, ইয়াতে বাক নমাই থলোঁ। এতিয়া আমি বৰদোৱা যাম। ঘৰকেইটা ৰিপেয়াৰিং কৰিব লগা আছে। এয়া পাই গ'লোঁ শংকৰদেৱৰ জন্মভূমি। এয়া আমি শৰাইৰ বাবে কিবা কিবি কিনি ল'লোঁ। এয়া হৈছে কীৰ্তন ঘৰ। এই ঘৰটোত কোনেও জাতীয় পোছাক নোহোৱাকৈ সোমাব নোৱাৰে। ছোৱালীয়ে মেখেলা চাদৰ পিন্ধিব লাগিব আৰু ল'ৰাই ধুতি পিন্ধিব লাগিব। এই শিলিখাজোপাৰ তলৰ সেই শিলচটাত বহিয়ে হেনো শংকৰদেৱে লিখা মেলা কৰিছিল। আমি স্থানীয় বৰদোৱাৰ স্থানীয় মানুহ নহয়, আমি ইয়াতে আছোঁ। এই গুৰুদ্বাৰা সেৱা ভক্তি কৰি আছোঁ। 4 বছৰ 14 বছৰ আমাৰ চলি আছোঁ। সেয়াই আমাৰ কাম। এইডাল শিলিখা ন? এইডাল শিলিখা, এই পশ্চিমে শিলিখা গছৰ হালিয়া আছে, তাতে বহি গুৰুজনে পুস্তক লিখয়। এতিয়া কথা নহয়, এইটো 500 বছৰ আগৰ কথা। সেই ভাগ তেনেকেই আছে আজিলৈকে। ইয়াত কোনেও সলনি কথা লিখা নাই। এই ভাগৰ ডাঙৰ ভাগৰ কথাটো কোনো লিখনি পোৱা নাযায়, কিন্তু সেই ভাগৰ আছে। সেই ভাগৰ তলত এই পিলাৰ লিখা হৈ আছে। সেই ভাগ একেবাৰে পুৰণা। ইয়াৰ এটা ফল হ'লেও মুখত ল'লে ভাল। বহুতখিনি এৰিয়া আছে। এইজনা আটাই আমাক গোটেই বৰদোৱাখনৰ ঠাইখিনি দেখুৱাইছে। এইবিলাক চাগে আগৰ ঘৰ আছিল। এওঁলোকৰ কিবা অনুষ্ঠান পাতিব লাগিলে এইখন মঞ্চতেই কৰা হয়। এই মঞ্চখন হৈছে খেৰসূতীৰ নামেৰে নামাকৰণ কৰা গৈছে। সন্মুখৰ ফালে এইটো হৈছে বৃহৎ এটা পুখুৰী। 52 বিঘা মাটিৰে এই পুখুৰীটো আছে। এইবাৰ আমি গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ। এয়া আহি পাই গ'লোঁ আমি। এই ঘৰটোতে চাকি বন্তি জ্বলাব দিয়া হয়। কাছ আছে বহুত।
মাছো আছে। এই গছডালত কাপোৰ, ত্ৰিশূল, ডম্বৰু যিয়ে বান্ধে বান্ধিব পাৰে। কাছকেইটা চাওচোন কি ধুনীয়াকৈ খেলি আছে। আমি ফুৰি আহি শেষত বাহঁতৰ কলেজৰ কেণ্টিনতেই ভাত খালোঁ।